পেইড নিউজটো আমি গম পাই যাম যেতিয়া আমি পঢ়ি লম আজি আপোনালোকে যেটি নিউজ কৰিব দ্যাট ইজ নট পেইড নিউজ এটো অলমোস্ট একো ওলাব পাইলে কিছুমান নিউজত কিছুমান অলপ ভিচিয়েটেড নিউজ ওলাই যাব এটো আমি আমাৰ এটা কমিটি থাকিব ইয়াত গঠন কৰিছো জিলাখনৰ কাৰণে এটা কমিটি গঠন কৰিছো ডিসপোৰ্টটো চাব আমি সেইটো বস্তু কিন্তু আমি গম পাওঁ আমি পঠিয়াম মানে পেপাৰৰ লগত আমি কথা পাতিম পাৰ্টিকুলাৰ এটা চ্যানেলটো যদি মানে এটো বস্তু ওলাই থাকে তো আমি গম পাই যাম তাৰমানে সেই বস্তুটো এবাৰ তীক্ষ্ণভাৱে চোৱা হৈছে এটো কমিশনে নিজেও চাব আমি আমাৰ ফালৰ পৰা চাম আৰু খালি মই আপোনালোকক মাননীয় আৰক্ষী অধীক্ষক মহোদয় যেটো উল্লেখ কৰিছে মই এইটো কৈছো আমাৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছো আহকচোন আমি একেলগে কাম কৰি এবাৰ বদল পদক পদাৰ্থ যদি ভাইলেন্স হৈছে আমাক জনাব আমি এইখিনিৰ ওপৰত বিহিত ব্যৱস্থা লম আৰু সকলোকে আপোনালোকৰ ৰাইজক অনুৰোধ দুটাই কৰক ৰাইজক অনুৰোধ কৰক ভোটাৰ হৈছে আপোনালোকে ভোট দিয়ক পলিটিক্যাল পাৰ্টি কেন্দ্ৰক অনুৰোধ কৰক যে সুস্থভাৱে প্ৰতিদিনটা কৰক যাতে মডেল কোডক সকলোৱে যাতে ভালদৰে মানে ইতিমধ্যে আমি এটা নিয়ন্ত্ৰণ কক্ষ গঠন কৰিছোঁ এইটো জইণ্ট কণ্ট্ৰল আৰু তাতে আমাৰ পুলিচৰ মানুহ থাকিব প্ৰশাসনৰ মানুহ থাকিব তাতে গোটেইখিনি মানুহ থাকিব তাৰ পৰা আমি গোটেইখিনি কণ্টেক্ট কৰিম আৰু আমি ৱাচ কৰিম মই নম্বৰটো লিখি 0760376 2999038 control number আৰু এটা আছে 1950 আমাৰ দীপময় ঠাকুৰে এডিশনাল ডেপুটি কমিশনাৰ তেখেতে অভাৰ সেই গোটেইখিনি কথা বস্তু চাব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এইবাৰ আমি আৰু কেইটামান বস্তু আমি চাব লাগিব কমিশনে আমাৰ এটা অবজাৰ্ভাৰ এটা এপইণ্ট কৰিব তেখেতসকল আহিব আমি অলপ এক্সাইজ ৰেড আমি আৰু প্ৰতিদিনে আমি কৰি আছোঁ আৰু ইণ্টেনচিফাই আমি কৰিম এতিয়া আমাৰ গোটেইখিনি টিম হ'ল ইতিমধ্যে আমাৰ SST VST ষ্টেটিক ছাৰ্ভিলেঞ্চ টিমছ VST এইখিনিৰ পৰা আমাৰ গোটেই জিলাখনতে আমাৰ পৰা 80টাতকৈ ওপৰ বেছি আছে ইতিমধ্যে কাম আৰম্ভ কৰিছে আমি কেছ ট্ৰেনজেকশ্যনৰ ওপৰত চকু ৰাখিম 50,000 ওপৰ যদি আমি কেছ পাই যাওঁ আমি তেওঁলোকক সোধা পোছা কৰিম যদি প্ৰুফ নহয় এইটো আমি হয়তো জব্দ হয়তো ক'ব পাৰোঁ ইনকম টেক্স অফিচাৰৰ লগত ইতিমধ্যে আমাৰ মিটিং হ'ল গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো এয়াৰপৰ্টত ইনকম টেক্স অফিচাৰ থাকিব আমাৰ যোৰহাটতো যোৱাকালিৰ পৰা মানুহ থকা আৰম্ভ কৰিলে গতিকে কেছ ট্ৰানজেকশ্যন যাতে আমি ক'তো কৰিব 50,000 ওপৰ মুভ কৰিলে আমি সেইটো তেওঁ প্ৰুফ কৰিব লাগিব কোনোবা হয়তো 50,000 হয়তো তেওঁ ATMৰ পৰা উইথড্ৰ কৰি আনিব পাৰে তাৰমানে এইটো এটা প্ৰুফ থাকিবই নহয় বা এনে যদি কেছ হয় এইটো কিন্তু আমি চাম 10 লাখ টকাৰ ওপৰ হ'লে আমি ইনকম টেক্সত আকৌ খবৰ দিম তেওঁলোকক ছাপৰ্ট কৰিব লাগিব এনেকুৱা ধৰণৰ কথা আছে এইবিলাক আমি চলাই যাম এতিয়া মই শেষত আমাৰ যোৰহাটৰ সকলো সন্মানীয় সাংবাদিকসকলক মই এটা বস্তু ডিষ্ট্ৰিক্ট ইলেকশ্যন হিচাপে অনুৰোধ কৰিছোঁ মানে সবিনে অনুৰোধ কৰিছোঁ ভোটাৰ এৱাৰনেছটো আপোনালোকে বঢ়াব আমাৰ প্ৰায় 75-78% ভোটাৰ হৈ আছে এইবাৰ যদি আমি 85%তকৈ ওপৰ ভোট নিয়াব পাৰোঁ তাৰমানে এইটো আপোনালোকে পাৰিব তাৰমানে ইমানেই বেছি প্ৰচাৰ কৰক যে ভোট দিয়ক তাৰমানে আপোনালোকে ক'ব নালাগে কাক ভোট দিয়ক ভোট কোনো যাতে নিদিয়াকৈ নাথাকে তাৰমানে সাধাৰণতে ভোট উজনি অসমত অকণমান কমকৈ হোৱা পৰিলক্ষিত হয় এইবাৰ আমি অকণমান চেষ্টা কৰিছোঁ ইতিমধ্যে আমি এৱাৰনেছৰ কথাটো মই আপোনালোক জনাই দিছোঁ মানে বুথ লেভেল এৰিয়া এৱাৰনেছ গ্ৰুপ এটা থাকে ইতিমধ্যে আমি 2 ৰাউণ্ড মিটিং কৰিলোঁ মানুহৰ ঘৰে ঘৰে গৈ আমি মিটিং কৰিলোঁ আমাৰ BLO থাকে গাঁওবুঢ়া থাকে তেওঁলোকক আমি ইয়াৰ আগতে আপোনালোকৰ যেতিয়া কথা পাতিছিলোঁ পলিচৰ লিষ্টখন লৈ গৈছিলোঁ